ৰাতিপুৱা এটা ঘটনা হৈছিলে পাণবজাৰ বিজনেছ অফিচৰ ওচৰতে তাতে খাৱলী এটা আছে খাৱলীত এটা ৰাতিপুৱা এটা ঘটনা হৈছিলে মাৰপিটৰ ঘটনা মাৰপিটৰ ঘটনা খবৰ পাই পেলাই থানা ষ্টাফ তাতে গৈছিলে তাতে পৰি থকা মানুহ এজন পালে লগে লগে জি এম চিলৈ পঠোৱা হ'ল আৰু ওচৰতে আৰু এজন পৰি আছিলে সেইটো বেলেগ এটা পুলিচ টিমে গৈ পেলাই জি এম চিত পঠালে তাৰ জি এম চিত লৈ গ'ল তাতে তিলক দাস নামৰ ব্যক্তিজন তাতে হি চেকম টু দ্য ইঞ্জুৰিজ আৰু এতিয়ালৈকে তিলক দাসৰ ঘৰৰ মানুহক আমি যোগাযোগ কৰিব পৰা নাই কাৰণ তেওঁ এইটো ওচৰত আমি নগাঁৱত যোগাযোগ কৰিছোঁ কিন্তু এতিয়ালৈকে গাৰ্জেন ওলোৱা নাই এইটো আমি প্ৰচেষ্টা অব্যাহত আছে আৰু আনজন যিজন ইনজিউৰ্ড হাজৰিকা যিটো ষ্টেটমেণ্টত ভিত্তি কৰি পেলাই আমি অলৰেডি 8জন একিউজডক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু জেলত অলৰেডি পঠোৱা হ'ল আৰু 9 নম্বৰ একিউজডকো অলৰেডি আমি কয়েক্ট কৰিছোঁ আজি এইটো অহা কালিলৈ এইটো জেলত পঠোৱা হ'ব এই 8জন আমি যাক যাক এৰেষ্ট কৰিছোঁ এইটোৰ নামসকল হ'ল আব্দুল খালেক শ্বৰিফুল আহমেদ মহম্মদ মিজাউল হক হিৰক মেধি জিতুপনি কলিতা ধ্ৰুৱজ্যোতি পাঠক সমৰজ্যোতি শৰ্মা গৌতম লহকৰ তো আজি আমি কয়েক্ট কৰা মানুহজনৰ নাম নেকিব আৰু 2জন আছে আমি অলমষ্ট আমাৰ গোটেই যিখিনি কালপ্ৰিট আছিলে এই গোটেই মাৰপিট ঘটনাত আমি অলৰেডি আমি এৰেষ্ট কৰিছোঁ আৰু ধৰিবলৈ আছে নেকি আৰু 2জন ধৰিব লগা আছে আমি অতি শীঘ্ৰে আমি সেইটো ধৰিব পাৰিম টোটেল কিমানজন আছিল টোটেল আছিলে 9জন আৰু 2জন 11জন আছিলে 11জন 8জনটো আমি এৰেষ্ট কৰিলে অলৰেডি আজি ফৰৱাৰ্ড কৰা হ'ল 9 নম্বৰজন আমি আজি ধৰিলোঁ অলপ আগতে আৰু বাকী 2জন আছে তো আমি এওঁলোকে চুৰ কৰাটো হয়নে নহয় তাত তেনেকুৱাটো কোনো মানে তথ্য নাই আমি ইনভেষ্টিগেট কৰি আছোঁ কাৰণ যেতিয়া আমি খবৰ পোৱা মতে এই হাজৰিকা বোলাজন ৰিক্সা চালক হয় আৰু এই যে তিলক দাস একেলগে আহিছিলে আহি পেলাই তাতে 5টামান বজাত খাৱলীত অকণমান ৰৈছিলে তাৰপিছতে কিবা এটা কাৰণত তাত যিবোৰ আছিলে ৰৈ পেলাই দোকানৰ মানুহবোৰ তাৰ লগত কিবা মনোমালিন্য হ'ব পাৰে কিবা ঘটনা হ'ব পাৰে সেইখিনি আমি তদন্ত কৰি আছোঁ সেইটো আৰু তাতে মাৰপিট হ'ল মাৰপিটৰ পৰিণতিত আজি তিলক দাসৰ ঢুকালে এইটো সূত্ৰপাতটো যি কাৰণতে হওক যিটো মাৰপিটৰ ঘটনা হ'ল সেইটো ক্ৰিমিনেল এক্ট হয় আৰু এজ পাৰ ল' আমি এইটো তদন্ত কৰিছোঁ আৰু আমি এজ পাৰ ল' আমি তদন্ত কৰি পেলাই অলমষ্ট আমি গোটেই বস্তুটো ক্ৰেক কৰিলোঁ থেংক ইউ